বহুমূত্ৰ ৰোগীৰ বাবে আশা ৰেঙনি কঢ়িয়াইছে লাবণ্য প্ৰজাতিৰ এবিধ বিশেষ ধানে। বজাৰত এনে লাবণ্য চাউলৰ দৰ প্ৰতি কেজিত ৩৫০ টকা। এবিধ চাউলে ডায়েবেটিছ ৰোগৰ প্ৰতিৰোধক হিচাপে চৰ্চিত হৈছে। দুধনৈৰ খাৰা চকলপাৰা গাঁৱত পথাৰত প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে কৰা হৈছে লাবণ্য প্ৰজাতিৰ ধানৰ খেতি। গাঁওখনৰ কৃষক কৰেন্দ্ৰ চন্দ্ৰ ব্ৰহ্মই প্ৰায় ৩ বিঘা মাটিত কৰিছিল লাবণ্য ধানৰ খেতি। গোৱালপাৰা জিলা কৃষি বিভাগৰ উদ্যোগত আৰু আত্মাৰ কোচধোৱা উন্নয়ন খণ্ডৰ সহযোগত কৰা হৈছিল উন্নত প্ৰজাতিৰ ধানবিধৰ খেতি। আজি আনুষ্ঠানিকভাৱে সোণগুটি চপোৱাৰ কাৰ্য ৰূপায়ণ কৰে কৃষি বিভাগে। এবিঘা মাটিত প্ৰায় ১৬ মোন ধান উৎপাদন হয় বুলি সদৰি কৰিছে কৃষি বিষয়া আব্দুল ৱাটেন চৌধুৰীয়ে। লাবণ্য চাউলে ব্ৰহ্মপুত্ৰ ৰোগীক কিদৰে সুফল দিয়ে সেই বিষয়ে সবিস্তাৰে বৰ্ণনা কৰিলে মহকুমা কৃষি বিষয়া বগাৰাম বড়োৱে। ধান কটাৰ পিছত আত্মাৰ কোচধোৱা উন্নয়ন খণ্ডৰ সহযোগত ডায়েবেটিক অনুকূল বেঙুনীয়া চাউলৰ গুৰুত্ব আৰু ইয়াৰ স্বাস্থ্যৰ লাভালাভ শীৰ্ষক বিষয়ৰ ওপৰত খেতিয়কৰ মাজত এক প্ৰশিক্ষণো দিয়া হয়। কৃষি বিষয়া হেমেন ব্ৰহ্মই আঁত ধৰা প্ৰশিক্ষণত জিলাখনৰ কেইবাগৰাকী কৃষি বিষয়াই লাবণ্য ধানৰ খণ্ডৰ কৃষকসকলক পৰামৰ্শ তথা বক্তব্য আগবঢ়ায়। আৰু আমাৰ এই বেঙুনীয়া ৰাইচ যেটা পাৰ্পল ৰাইচ এইটো আমাৰ তাৰমানে ডায়েবেটিক ফ্ৰেণ্ডলি তাৰমানে ৰাইচ। তাৰমানে আমি যিখিনি সচৰাচৰ বগা চাউল আমি ভাত হিচাপে ব্যৱহাৰ কৰোঁ তাত তাৰমানে আমাৰ গ্লাইচেমিক ইণ্ডেক্সৰ পৰিমাণটো তাৰমানে প্ৰায় ৭০ৰ ওপৰত থাকে। কিন্তু আমাৰ এই যিটো পাৰ্পল ৰাইচ ইয়াত তাৰমানে আমাৰ যিটো গ্লাইচেমিক ইণ্ডেক্স এই আমাৰ ৫৫ৰ তলত প্ৰায় ৪২ মানত তাৰমানে আমাৰ থাকে এইটো পাৰ্পল ৰাইচত গ্লাইচেমিক ইণ্ডেক্সটো। সেইকাৰণে তাৰমানে কি হয় আমাৰ যিটো যেতিয়া আমি ভাত হিচাপে ব্যৱহাৰ কৰিম তেতিয়া ইয়াৰ তাৰমানে হজম হওঁতে খুব লাহে লাহে হজম হয় আৰু লাহে লাহে হজম হোৱাৰ কাৰণে আমাৰ তেজত তাৰমানে চুগাৰৰ পৰিমাণটো খুব লাহে লাহে বাঢ়ে। সেইকাৰণে ই খুবেই উপযোগী আৰু আমাৰ যিটো তাৰমানে আমি গোৱালপাৰা জিলাখন যি গতিকে ব্লেক ৰাইচৰ কাৰণে বিখ্যাত। কিন্তু ব্লেক ৰাইচত তাৰমানে এটা অসুবিধা হ'ল তাৰমানে তাত তাৰমানে সিজাওঁতে বহুত সময় লাগে আৰু ই আঠাযুক্ত। কিন্তু আমাৰ পাৰ্পল ৰাইচটো তাৰমানে ই আঠাযুক্ত নহয় আৰু ইয়াক আমি ভাত হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ আৰু সিজাওঁতে তাৰমানে কম সময় লাগে। সচৰাচৰ আমি যেনেকৈ বগা চাউল যেনেকৈ ভাত হিচাপে সিজাই খাওঁ ঠিক একেধৰণে আমি এইটো সিজাই খাব পাৰোঁ আৰু ইয়াক আমি জলপান হিচাপে খাব পাৰোঁ। তাৰপিছত আমি ইয়াক কেক বনাব পাৰোঁ, বিস্কুট বনাব পাৰোঁ বা আমি আমাৰ ট্ৰেডিশ্যনেল কিছুমান তাৰমানে পিঠা পনা আমি বনাব পাৰোঁ। গতিকে এইটো একদম মানে গ্লুটেন ফ্ৰী। গতিকে গ্লুটেন ফ্ৰী কাৰণে আমি ইয়াক তাৰমানে খুব সহজতে তাৰমানে ভাত হিচাপে বনাই খাব পাৰোঁ। আৰু এটা ইয়াৰ তাৰমানে গুণ হ'ল যে ইয়াত তাৰমানে এটা জহাৰ এটা চেণ্ট এটা আছে, গন্ধ এটা আছে। কাৰণ ইয়াক যেতিয়া উৎপাদন এই জাতটো যেতিয়া উদ্ভাৱন কৰিলে তেতিয়া 3টা ধানৰ জাত ক্ৰছ কৰি উদ্ভাৱন কৰা হৈছে। এটা হৈছে বাহাদুৰ, এটা আমাৰ মানিকী মাধুৰী এইটো জহা ধান আৰু আমাৰ ব্লেক ৰাইচ। এই আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত পাৰ্পল ৰাইচৰ ক্ৰপ কাটিঙৰ এটা এক্সপেৰিমেণ্টত আমি আহিছিলোঁ। ইয়াতে বিপুলভাৱে আমি ৰাইজৰ সঁহাৰি পাইছোঁ। তেওঁলোক আমাৰ লগত থাকিছে। আমি 5 মিটাৰ ইনটু 5 মিটাৰ এৰিয়াৰ ক্ৰপ কাটিং কৰিলোঁ। এতিয়া সেইখিনি মেজাৰমেণ্ট হ'ব। আৰু পাৰ্পল ৰাইচটো আপোনালোকে জানে যে ডায়েবেটিছৰ কাৰণে বহুত উপকাৰী, ডায়েবেটিছৰ কাৰণে ভাল। গতিকে এইটো আমি এনকাৰেজ কৰিব লাগে। আমাৰ এইটো আত্মাৰ ফালৰ পৰা ডেমনষ্ট্ৰেশ্যনটো দিয়া হৈছিলে আৰু ভৱিষ্যতলৈকে এইটো অৰ্গেনিক কৰি আমি বিদেশৰ লগতো যদি কিবা বজাৰ আছে সেইটো চাবলৈ